Assam Semiconductor Policy 2023 আছে যাৰ জৰিয়তে এই ধৰণৰ সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি আহিবৰ কাৰণে আমি কিছু পলিচিৰ জৰিয়তে সহযোগিতা আমি আগবঢ়াইছিলো সেই ধৰণৰ গোটেইখিনি সুবিধা সেমিকন্ডাক্টৰ ইউনিটক দিবৰ কাৰণে বিশেষকৈ টাটা গ্ৰুপ টাটা সেমিকন্ডাক্টৰ এছেম্বলিং এণ্ড টেষ্ট গ্ৰুপক দিবৰ কাৰণে আমি সকলো ধৰণৰ বিভাগীয় ব্যৱস্থা আজি আসাম কেবিনেটে সিদ্ধান্ত লৈছে আৰু ইন্ডাষ্ট্ৰি এণ্ড কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্টক এই ধৰণৰ গোটেইখিনি ব্যৱস্থা আগবঢ়াবৰ কাৰণে অথৰাইজ কৰিছে গতিকে আমাৰ যি সেমিকন্ডাক্টৰ পলিচি আছিল ইয়াত এটা ইমান বৃহৎ ইন্ডাষ্ট্ৰি বনোৱাৰ সুবিধা দিছিল যিখিনিৰ সুবিধা আমি তেখেতসকলক ইমিডিয়েটলি যাতে দিব পাৰো যাতে ভৱিষ্যতলৈ আৰু এনেকুৱা ধৰণৰ ইন্ডাষ্ট্ৰিয়ে খুব সহজভাৱে আহি ইয়াত ইন্ডাষ্ট্ৰি কৰাৰ সুবিধা পায় সেইকাৰণে আমাৰ ফালৰ পৰা আমি এই কামসমূহ অত্যন্ত ক্ষিপ্ৰতাৰে য'ত মানে একেবাৰে সিংগল উইন্ডো ক্লিয়াৰেন্সৰ দৰে ফটাফট কৰি দিয়াৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত লৈ সেই ধৰণে কামখিনি আগবঢ়াবলৈ এই নিৰ্দেশনা দিছে এটা ২৭,০০০ কোটি টকাৰ বিনিয়োগ হ'ব টাটা গ্ৰুপে কৰিব আৰু অসমৰ ইতিহাসত আটাইতকৈ সৰ্ববৃহৎ বিনিয়োগৰ ইমান ডাঙৰ কোম্পানী বা ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী য'ত ইমান ডাঙৰ বিনিয়োগ হ'ব আৰু অহা ১৩ তাৰিখে ইয়াৰ কামৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিৰে ভাৰ্চুৱেলি কৰা হ'ব আপোনালোকে জানে যে আমাৰ অসমত মাইতেই মণিপুৰী মায়েক স্ক্ৰিপ্ট এডুকেশ্যনেল ইনষ্টিটিউট বিলাকত য'ত আমাৰ প্ৰাইমাৰী শ্ৰেণীত আমাৰ এই ধৰণৰ শিক্ষা ব্যৱস্থাৰ হেৰি আছিল ইয়াত যিটো মণিপুৰী মায়েক বা মেইটেই স্ক্ৰিপ্ট যিটো মণিপুৰত গভৰ্ণমেণ্টে যিটো স্ক্ৰিপ্ট মানে একচেপ্ট কৰিছে সেই স্ক্ৰিপ্টতে আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাত সেই ধৰণৰ পাঠ্যপুথি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত আজি লোৱা হয় যাতে মণিপুৰী ভাষাত পঢ়া ল'ৰা ছোৱালীও সেই ধৰণৰ সুবিধাবিলাক পাবৰ কাৰণে বা মণিপুৰী লেংগুৱেজত পঢ়া ল'ৰা ছোৱালীয়ে চৰকাৰৰ সেই সুবিধাবিলাক পোৱাত সুবিধা হয় তাৰ কাৰণে আজিৰ এই মণিপুৰী স্ক্ৰিপ্ট বা মণিপুৰী মায়েক বা মেইটেই স্ক্ৰিপ্টটো প্ৰাইমেৰী লেংগুৱেজত মানে সেই স্ক্ৰিপ্টটো একচেপ্ট কৰাৰ আজি সিদ্ধান্ত আজি কেবিনেটে লয় আপোনালোক সকলোৰে জ্ঞাত যে আমি ইতিমধ্যে কৈছিলো যে যোৰহাটৰ টাউন ৱাটাৰ ছাপ্লাই স্কিমত ২৪ ঘণ্টা 7 দিনে প্ৰতিটো সময়তে ড্ৰিংক ফ্ৰম টেপ ফেচিলিটি মানে ডাইৰেক্ট টেপৰ পৰা পানী লৈ খাব পৰা তেনেকুৱা ধৰণৰ ২৪ ঘণ্টা আৰু 24 hours into 7 সেনেকুৱা ধৰণৰ এটা পানীৰ ব্যৱস্থা ডেভেলপ কৰিবৰ কাৰণে আমি ইতিমধ্যে যোৰহাট টাউন ৱাটাৰ ছাপ্লাই স্কিমৰ কাম আমাৰ PHED ডিপাৰ্টমেণ্টে কৰি আছিলে মানে কাম বিভিন্ন DPR ইত্যাদি হৈ গ'ল আৰু আজি অসম কেবিনেটে 190.94 crores 191.94 কোটি টকা অসম কেবিনেটে প্ৰশাসনিক এপ্ৰুভেল বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি প্ৰদান কৰে গতিকে এই এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল পোৱাৰ লগে লগে এই কামটোৰ ক্ষিপ্ৰতা বাঢ়ি যাব আৰু খুব সোনকালে আমি ইয়াৰ কাম আৰম্ভ কৰিব পাৰিম আজিৰ অসম কেবিনেটে দ্য ড্ৰাফ্ট আসাম ষ্টেট প্ৰচিকিউশ্যন ছাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ 2024 তাৰ Rule 15 of Assam Service Prosecution Service Rule 2023 এই দুটা অকমান এমেণ্ডমেণ্ট কৰিছে য'ত আমি বিভিন্ন ধৰণৰ প্ৰফিচিয়েঞ্চি কাম স্কিল টেষ্ট বা স্মুথ মেনাৰ মানে কি ধৰণে ল'ব পাৰি কাৰণ আমাৰ এই আসাম আপোনালোকক কোৱা হৈছিল যে আসাম প্ৰচিকিউশ্যন ছাৰ্ভিচৰ জৰিয়তে আমি বিভিন্ন ডিষ্ট্ৰিক্ট কোৰ্ট বা বিভিন্ন কোৰ্টৰ যিখিনি আমাৰ PP APP ইত্যাদি লোৱা হ'ব সেইখিনি স্মুথ ৰানিঙৰ কাৰণে এই ধৰণৰ ষ্টেট কেবিনেটে ড্ৰাফ্ট কেবিনেট প্ৰচিকিউশ্যন ছাৰ্ভিচ ৰুল 2024 আজি এপ্ৰুভ কৰিছে আপোনালোকে জানে যে আমাৰ চৰকাৰে ঘোষণা অনুযায়ী খুব সুন্দৰভাৱে কিছুদিন আগত আমি কৰিমগঞ্জ মেডিকেল কলেজ ৰামকৃষ্ণনগৰত যিখন কৰিমগঞ্জ মেডিকেল কলেজ হৈছে এই কৰিমগঞ্জ মেডিকেল কলেজৰ
ভূমি পূজন হৈ গ'ল, আধাৰশিলা স্থাপন হ'ল। গতিকে এই RK নগৰত থকা কৰিমগঞ্জ মেডিকেল কলেজৰ কাৰণে আজিৰ কেবিনেটে 674.81 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজিৰ কেবিনেটে দিয়ে। গতিকে এই মেডিকেল কলেজখনৰ কাম ক্ষিপ্ৰতাৰে আগবাঢ়িবৰ কাৰণে এক ষ্টেপ আগবাঢ়িব, যাতে এই কেবিনেটে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়াৰ লগে লগে আৰু এই হস্পিটেলখন G+5 মহলাযুক্ত হস্পিটেল হ'ব, য'ত 430খন বেড, 47খন ICU বেড আৰু 9টা মেজৰ এণ্ড 2টা মাইনৰ অতি থাকিব। সেই ধৰণৰ এখন হস্পিটেল বনাবৰ কাৰণে 674.81 কোটি টকাৰ প্ৰশাসনিক অনুমোদন বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি দিয়া হয়। তাৰ লগে লগে আপোনালোকে জানে যে আমি ৰংঘৰৰ বিউটিফিকেশ্যনৰ কামো আমি আৰম্ভণি কৰিছিলোঁ, আৰু ৰংঘৰৰ এই যি সৌন্দৰ্য বৰ্ধন, শিৱসাগৰত ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে 131.71 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল বা প্ৰশাসনিক অনুমোদন আজিৰ কেবিনেটে দিয়া হয়। আৰু ইয়েও এই কামৰ ক্ষিপ্ৰতা নিশ্চয়কৈ বৃদ্ধি কৰিব। যিটো কাম আমি আপোনালোকক কৈছিলোঁ যে তাত প্ৰায় 83 বিঘাতকৈ বেছি মাটিত সুন্দৰভাৱে ৰংঘৰৰ ওচৰত এই ৰূপহী পথাৰ যি আছিলে 83 বিঘাতকৈ বৃহৎ এৰিয়াত ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি এটা ডাঙৰ প্ৰকল্প কৰাৰ কথা কৈছিলোঁ, যি প্ৰকল্পৰ কাৰণে 131.71 কোটি টকাৰ প্ৰয়োজন হৈছিল। আৰু সেই প্ৰয়োজনীয় ধনৰ আজি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল বা প্ৰশাসনিক অনুমোদন আজিৰ কেবিনেটে দিয়ে। তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ আজিৰ কেবিনেটে দিয়ে, য'ত এখন ষ্টেট অফ আৰ্ট ক্ৰিকেট ষ্টেডিয়াম, মোটামুটি 20,000 মানুহ বহি সুন্দৰভাৱে চাব পৰা এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এখন ষ্টেট অফ আৰ্ট ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। আৰু এইখনৰ কাৰণে আজিৰ কেবিনেটে 380.66 কোটি টকাৰ প্ৰশাসনিক অনুমোদন আজিৰ কেবিনেটে দিয়ে। স্টেডিয়াম বুলি ক'লে নে কমপ্লেক্স বুলি ক'লে? স্টেডিয়াম, অপেন ষ্টেডিয়াম, ষ্টেট অফ ক্ৰিকেট ষ্টেডিয়াম হ'ব। তাত আমি কনষ্ট্ৰাকশ্যন অফ অপেন ষ্টেডিয়াম বুলি কৈছোঁ। তাত মানে মুখ্যতঃ 20,000 মানুহ বহিব পৰা এখন ক্ৰিকেট ষ্টেডিয়াম হ'ব, য'ত সকলো ধৰণৰ মানে একমডেশ্যন থাকিব। তেনেকুৱা ধৰণৰ এখন ষ্টেট অফ ক্ৰিকেট ষ্টেডিয়াম। আজি তাৰ লগে লগে অসম কেবিনেটে আনইলেক্ট্ৰিফাইড হাউচ হোল্ড আণ্ডাৰ RD কোটি টকাৰ স্মাৰ্ট মিটাৰ ডিষ্ট্ৰিবিউশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ৱৰ্ক ইত্যাদি কৰাৰ যিটো কাম, ইয়াৰে যিটো ষ্টেট শ্বেয়াৰ হয় 204.63 কোটি টকাৰ এটা প্ৰশাসনিক অনুমোদন বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি কেবিনেটে দিয়ে, যাৰ ফলত 1,12,206 জন বেনিফিচিয়াৰীৰ ঘৰত এই ধৰণৰ বিদ্যুতৰ সংযোগ কৰিব পৰা যাব, যাৰ জৰিয়তে বিদ্যুৎ সংযোগবিহীন হৈ থকা এই ঘৰবিলাকৰ সম্পূৰ্ণৰূপে বিদ্যুতীকৰণ কৰাৰ সুবিধা হ'ব, যাৰ কাৰণে অসম চৰকাৰৰ ষ্টেট শ্বেয়াৰৰ 204.63 কোটি টকা আৰু সম্পূৰ্ণ 955 কোটি টকাৰে স্মাৰ্ট মিটাৰ লগোৱা, ইলেক্ট্ৰিফিকেশ্যন কৰা ইত্যাদি কামখিনি ইয়াৰ দ্বাৰা সম্ভৱপৰ হৈ উঠিব। বিদ্যুৎ সংযোগৰ কাৰণে ৰিভেম ডিষ্ট্ৰিবিউশ্যন চেক্টৰ স্কিম, যিটো RDSS বুলি আমি কওঁ, এই স্কিমৰ অধীনত
955 কোটি টকা ব্যয়েৰে কৰা হ'ব তাত ষ্টেট শ্বেয়াৰৰ পইচাখিনিৰ কাৰণে আমি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিম আপোনালোকে জানে যে আমাৰ অসম চৰকাৰে 1000 মেগাৱাট সোলাৰ প্লেণ্ট য'ত লাহৰীঘাট কাৰ্বি আংলঙত আমি মুখ্যমন্ত্ৰীৰ সৌৰ শক্তি প্ৰকল্পৰ জৰিয়তে কৰাৰ কথা কৈছিল আৰু